নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত মই ক'ম যে আপুনি চমৰ পৰ্টেলত যদি আপোনাৰ ইনকাম চাৰ্টিফিকেটখন আপলোড কৰিব পৰা নাই কেনেকৈ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। তো যদি আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম দিছে, ছেকেণ্ড ছেমিষ্টাৰ হয়, নিউ বেটছৰ হয়, তেনেহ'লেও আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে শিকিব পাৰিব। নতুবা আপুনি যদি ফিফ্থ ছেমিষ্টাৰ বা ছিক্স ছেমিষ্টাৰ বা যিকোনো ছেমিষ্টাৰৰ হয় আপুনি এইটো কৰিব পাৰিব। আৰু যোনটো চমৰ পৰ্টেলৰ স্কলাৰশ্বিপৰ বেংক ডিটেইলছ ফিল আপ কৰিব লাগে সেইকেইটাও আপুনি কৰিব পাৰিব, য'ত আপোনাৰ বেংকৰ ডিটেইলছ আৰু পেন কাৰ্ড আপোনাৰ দিব লগা হয়। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, কাৰণ মই কমপ্লিট এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক গাইড কৰিম। তো প্ৰথমতে আপুনি গুগল ক্ৰমত গৈ এনেকৈ চমৰ পৰ্টেল বুলি লিখি দিব। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াত ছেকেণ্ড নম্বৰ যোনটো অপশ্যন দেখা পাইছে লগ ইন ষ্টুডেণ্টছ পৰ্টেল, ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। যদি আপুনি নতুন বেটছৰ হয়, মানে 4 বছৰীয়া ডিগ্ৰীৰ কেণ্ডিডেট হয়, তেনে ক্ষেত্ৰত আপোনাৰ এটা এনৰলমেণ্ট নাম্বাৰ থাকিব, যোনটো আপোনাৰ মেইলত যেতিয়া আপুনি এডমিশ্যন লৈছিলে সেইটো টাইমত দিয়া আছিলে 1122, ঠিক এনেদৰে যিকোনো হ'ব পাৰে। আপোনাৰ এনেকুৱা এটা ইমেইল আহিছিলে কংগ্ৰেচুলেশ্যন বুলি DHCৰ পৰা। তো সেই এনৰলমেণ্ট নাম্বাৰটো দিব আৰু ইয়াত পাছৱৰ্ডটো দি ইয়াত কেপচাৰটো ভৰাই আপুনি লগ ইনত ক্লিক কৰি দিব। আৰু যদি আপুনি ফিফ্থ ছেমিষ্টাৰ বা ছিক্স ছেমিষ্টাৰ হয়, আপুনি অল্ড বেটছৰ হয়, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, ইয়াত এটা অপশ্যন দেখা পাব ৰেজিষ্টাৰ্ড বুলি। তো ইয়াত আপুনি ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত কি কৰিব লাগিব, আপোনাৰ ইয়াত এনৰলমেণ্ট/ৰোল নম্বৰ যোনটো আছে, এইখিনি জেগাত আপুনি আপোনাৰ GUৰ বা আপুনি যোনটো ইউনিভাৰ্চিটিৰ হয় তাৰ আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো আপুনি দি দিব। দি দিয়াৰ পিছত ইয়াত কেপচাৰটো ভৰাই দিব। ভৰাই দিয়াৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পাছৱৰ্ডটো ছেট কৰি ল'ব। ছেট কৰি দিয়াৰ পিছত আপুনি লগ ইন কৰি ল'ব। আৰু লগতে কৈ থওঁ, যিবিলাক নিউ বেটছৰ হয়, যদি সিহঁতৰ পাছৱৰ্ড পাহৰি গৈছে তেনে ক্ষেত্ৰত সিহঁতে ৰিছেটো কৰিব পাৰে পাছৱৰ্ড। ইয়াত ৰিছেট অপশ্যন যিটো দেখা পাইছে, ৰিছেট পাছৱৰ্ড, ইয়াত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আপুনি চিলেক্ট প্ৰগ্ৰাম, আপুনি প্ৰগ্ৰামটো চিলেক্ট কৰি ল'ব। ধৰি লওক আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ BA কেণ্ডিডেট হয়, তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। বা আপুনি ইয়াত চাৰ্চ বাৰত টাইপো কৰি দিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটি। তো তেনে ক্ষেত্ৰত আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিবিলাক কোৰ্চ হয়, ধৰি লওক BSc বা BCom যিয়ে হওক, আপুনি তেনেকৈ চিলেক্ট কৰি ল'ব পাৰে। কৰি আপুনি ইয়াত এনৰলমেণ্ট নাম্বাৰটো আপুনি দি দিব। দি দিয়াৰ পিছত ৰিছেট পাছৱৰ্ডত দিলে এটা OTP আহিব আপোনাৰ মোবাইলত, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত। তাৰপিছত OTPটো ভৰাই আপুনি প্ৰচিডত ক্লিক কৰি দিব। তো যিহেতু মোৰ পাছৱৰ্ড মনত আছে বা মই ৰিছেট কৰি লৈছোঁ, সেই ক্ষেত্ৰত মোৰ দৰকাৰ নহয়। তো মই লগ ইন পেজত গুচি আহিলোঁ আৰু ইয়াত মোৰ এনৰলমেণ্ট নাম্বাৰটো দি দিম আৰু ইয়াত পাছৱৰ্ডটো দি দিম। দি দিয়াৰ পিছত কেপচাৰটো ভৰাই লগ ইনত ক্লিক কৰি দিম। তো গোটেইখিনি ডিটেইলছ ভৰাই দিয়াৰ পিছত লগ ইনত ক্লিক কৰি দিওঁ। তো লগ ইনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। আপুনি কি কৰিব, ইয়াত নেক্সটত ক্লিক কৰি যাব। নেক্সটত ক্লিক কৰি যাব এনেকৈ। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব, অ'কে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰে আপোনাৰ বেংক ডিটেইলছ বিচাৰিব, আপুনি কমপ্লিট নাওত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে ইয়াত ডিটেইলছ আহি যাব। আপোনাৰ যদি আপুনি হোষ্টেলত আছে তেনে ক্ষেত্ৰত আপোনাৰ হোষ্টেলৰ ডিটেইলছ আহি যাব। তাৰপিছত ইয়াত আপোনাৰ IFSC কোড, বেংক নেম, ব্ৰাঞ্চ নেম, একাউণ্ট নাম্বাৰ, আকৌ কনফাৰ্ম একাউণ্ট নাম্বাৰ আৰু ইয়াত পেন কাৰ্ডৰ নাম্বাৰটো দি দিব। যদি আপোনাৰ পেন কাৰ্ড নাই তেনে ক্ষেত্ৰত চেক দিছ বক্স ইফ ইউ ডোণ্ট হেভ পেন। তাৰপিছত কি কৰিব, এইটোতো আপুনি ক্লিক কৰি দিব যদি পেন নাই। তাৰপিছত আপুনি কি কৰিব, ইয়াত চিলেক্ট ফাইল যিটো অপশ্যন দেখা পাইছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ যোনটো বেংক পাছবুক হয় সেইটোৰ ফ্ৰণ্ট পেজটো আপুনি ফটো মাৰি আপুনি ইয়াত দি দিব আপলোড কৰি। তাৰপিছত এইটো বক্সত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপুনি এই 3 লাইনছত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত স্কলাৰশ্বিপ যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত ইয়াত ফ্ৰী ৱেভিয়াৰ যিটো অপশ্যন দেখা পাইছে, এইটো লাইনত যদি আপুনি আপোনাৰ ডকুমেণ্টছটো আপলোড কৰা নাই ইনকাম চাৰ্টিফিকেটখন, তেনে ক্ষেত্ৰত এই এপ্লাইৰ তলতে ইয়াত এপ্লাই বুলি এটা অপশ্যন আহি থাকিব, ইয়াত আপুনি ক্লিক কৰি দিব। তো ইয়াত এইটো ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ ইনকাম চাৰ্টিফিকেটটো ফেমিলি ইনকাম কিমান হয় সেইটো আপুনি দি দিব। দি দিয়াৰ পিছত আপোনাৰ ইনকাম চাৰ্টিফিকেটখন আপলোড কৰি ষ্টাৰ্ট আপলোডত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইনকাম চাৰ্টিফিকেটখন আপলোড হৈ যাব। আৰু যদি আপুনি হোষ্টেলত থাকে তেনে ক্ষেত্ৰত আপোনাৰ ইয়াত টু এপ্লাই, ইয়াত এপ্লাই কৰিলে আপোনাৰ যদি মেছ ডিউ কিবা আছে সেইটা ক্লিয়াৰ কৰিব লাগিব। তো হোষ্টেলৰ ফালৰ পৰা হোষ্টেল কৰ্তৃপক্ষই সেইটো আপোনাক ভেৰিফিকেশ্যন দিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব। চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।